আমি মেডিকেলত কাম কৰা মানুহবোৰৰ কথা কৈছোঁ। মানে মই এগৰাকী নিজে নাৰ্ছ হিচাপে মই ভাবোঁ পেচেণ্ট যেতিয়া হস্পিটেলত নাথাকে বা একেবাৰে যেতিয়া বহুত কম সংখ্যক পেচেণ্ট আহে তেতিয়া আমাৰ খুবেই ভাল লাগে। আৰু যেতিয়া পেচেণ্ট একেবাৰেই নাথাকে মানে শূন্য, সেই দিনটো যে আৰু কিমান হেপী আমাৰ কাৰণে, মানে কি ক'ম আৰু, কি সুখৰ দিন, বহুত ভাল পাওঁ। একচুৱেলি বৰো লাগে, তথাপিও মানে কামৰ বোজাবোৰ কম হয়, সেইকাৰণে মানে বহুত ভাল লাগে। তথাপিও কেতিয়াবা বৰো লাগে। আজি এনেকৈ মানে পেচেণ্ট নাছিলে, ৱাৰ্ডত একেবাৰে পেচেণ্ট নাই। তাকে কি কৰিম বুলি ভাবি লগৰকেইজনীয়ে ক'লে যে ব'লা কিবা খাওঁ। এতিয়া কি খাম তাকে বোলো লগৰকেইজনীক কৈছোঁ, যা কিবা কিবি লৈ আহ বোলো। ইহঁতে একেবাৰে মিমি, কুৰকুৰি, মুড়ি কি যে আনিছে আৰু দেই, আনিছে। তাৰপিছত পিঁয়াজ ঢেৰ কিবা কিবি আনিছে। এইবোৰ চব মিক্স কৰি খাব মিমিৰ লগত। মানে এইবোৰে কৰি আছে আৰু কি কৰিব, এতিয়া পেচেণ্টো নাই ন, এতিয়া এইবোৰ কৰিয়ে ভাল লাগে। যিমান যি হওক ডিউটি সময়খিনি কিন্তু যেনেকৈ নহওক মানে পাৰ হৈ যায় আৰু। এইফালে আমাৰ এগৰাকীয়ে পিঁয়াজ কাটি আছে। মুঠতে চবক কামত লগাই দিছোঁ, চবে মিলি বোলো কিবা এটা খাওঁ, টাইমটোও পাৰ হ'ব, ভালো লাগিব। ইয়াত দেখিছে নহয়, এগাল একদম পাহাৰৰ নিচিনা বনাই লৈছোঁ। এতিয়া আমি এই পাহাৰখন খহাই দিওঁ। এইফালে পকৰিও লৈ লৈছোঁ। মুঠতে আজি খোৱাহে খোৱা আৰু।